ৰিপুণ বৰাক পুনৰ কংগ্ৰেছলৈ উভতাই আনি পেলাই মই ৰাজনীতিৰ কথা নকওঁ। নকয়। মানুহক তিনিটা বস্তু মানুহ হিচাপে জীয়াই থাকিবলৈ লাগে, সেইকেইটা হ'ল পানী, পায়খানা, পাকঘৰ। আৰু ভাৰত চৰকাৰে, অসম চৰকাৰে এই তিনিওটা ক্ষেত্ৰত আঁচনি লৈছে। পায়খানা আদিৰ বাবে, টয়লেট আদিৰ বাবে স্বচ্ছ ভাৰত অভিযান আঁচনি, খোৱা পানীৰ বাবে জল জীৱন মিছন আৰু পাকঘৰৰ বাবে উজ্জ্বলা আঁচনি। এই তিনিওটা আঁচনি যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ কাৰণে এই অঞ্চলৰ প্ৰতিনিধি হিচাপে আমি বিশেষভাৱে জড়িত হৈ আছো। আৰু মোৰ দেৰগাঁও সমষ্টিত প্ৰায় 178টা খোৱা পানী সম্পৰ্কত জল জীৱন মিছনৰ অধীনত আমি আঁচনি পাইছো। তাৰে আজি এইটো বোধ কৰো 29 নম্বৰ মান হ'ব, মান পাহৰিছো আঁচনি হ'ব। আজি আমি উদ্বোধন কৰিলো। ইয়াত 100 ঘৰ মানুহৰ ব্যৱহাৰৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে আজি নিজ চুবুৰী লফাগাঁও নিজ চুবুৰীৰ পানী যোগান আঁচনিটো আমি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰি দিছো। আৰু চৰকাৰৰ যিটো লক্ষ্য বিশুদ্ধ খোৱা পানী যাতে সকলোৱে পায়, সেই লক্ষ্যত আমি উপনীত হ'বলৈ সক্ষম। ৰিপুণ বৰাক পুনৰ কংগ্ৰেছলৈ উভতাই আনি পেলাই মই ৰাজনীতিৰ কথা নকওঁ। নকয়। মানুহক তিনিটা বস্তু মানুহ হিচাপে জীয়াই থাকিবলৈ লাগে, সেইকেইটা হ'ল পানী, পায়খানা, পাকঘৰ। আৰু ভাৰত চৰকাৰে, অসম চৰকাৰে এই তিনিওটা ক্ষেত্ৰত আঁচনি লৈছে। পায়খানা আদিৰ বাবে, টয়লেট আদিৰ বাবে স্বচ্ছ ভাৰত অভিযান আঁচনি, খোৱা পানীৰ বাবে জল জীৱন মিছন আৰু পাকঘৰৰ বাবে উজ্জ্বলা আঁচনি। এই তিনিওটা আঁচনি যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ কাৰণে এই অঞ্চলৰ প্ৰতিনিধি হিচাপে আমি বিশেষভাৱে জড়িত হৈ আছো। আৰু মোৰ দেৰগাঁও সমষ্টিত প্ৰায় 178টা খোৱা পানী সম্পৰ্কত জল জীৱন মিছনৰ অধীনত আমি আঁচনি পাইছো। তাৰে আজি এইটো বোধ কৰো 29 নম্বৰ মান হ'ব, মান পাহৰিছো আঁচনি হ'ব। আজি আমি উদ্বোধন কৰিলো। ইয়াত 100 ঘৰ মানুহৰ ব্যৱহাৰৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে আজি নিজ চুবুৰী লফাগাঁও নিজ চুবুৰীৰ পানী যোগান আঁচনিটো আমি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰি দিছো। আৰু চৰকাৰৰ যিটো লক্ষ্য বিশুদ্ধ খোৱা পানী যাতে সকলোৱে পায়, সেই লক্ষ্যত আমি উপনীত হ'বলৈ সক্ষম।